তো গাইজ এইটো ভিডিঅ'ত বনাবলৈ গৈ আছোঁ মই এটা পেৰাচুট তাকো হোমমেড বনাম বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু যদি পেৰাচুট বুলি ক'বলৈ হয় তেতিয়াহ'লে আমি যিটো গেমত পাওঁ নাইবা আমি যিটো ভিডিঅ' গেমত দেখোঁ ঠিক তেনেকুৱা ধৰণৰ এনেকৈ যিটো মানে প্লেনৰ পৰা যিটো মানে জাম্প কৰাৰ পিছত মানে যিটো পেৰাচুট লয় সেইটো পেৰাচুটখিনি বনাম সেইটো বনাবলৈ হ'লে আমাৰ এনেকুৱা ধৰণৰ পেপাৰ লাগিব অৱশ্যে মোৰ লগত এইটো যিটো পেপাৰ আছে মানে এইটো অলপমান ডাঠ পেপাৰ মানে যিটো মানে অলপমান পাতল পেপাৰ লাগিছিলে কিন্তু মোৰ লগত সেইটো মানে এভেইলেবল নহ'ল সেইকাৰণে মানে মই এইটোকে লৈ আহিলোঁ যিটো মানে বনাবতো লাগিব আপোনালোকক দেখুৱাব লাগিব আৰু তাৰপিছত লাগিব এনেকুৱা সূতা লাগিব আৰু আছে ব্লেড আছে বাকী কোনো ধৰণৰ বস্তু প্ৰয়োজন নালাগে আৰু ইয়াত মানে বান্ধিবৰ কাৰণে এটা কোনো ধৰণৰ গধুৰ বস্তু কাৰণে ওলমাই দিলেই হ'ল বাছ বলক ভিডিঅ'টো আমি আগুৱাই লৈ যাওঁ আমি এতিয়া আৰম্ভ কৰোঁ দেই বাছ পেৰাচুট বনাবলৈ হ'লে আমাক এনেকুৱা ধৰণৰ পেপাৰ লাগিব এনেকুৱা মানে এইটো মই বহুত ডাঙৰে লৈছোঁ প্ৰায় এইটো মানে এতিয়া মই বনাম দেই ইফালে সমান কৰি ল'ব লাগিব এতিয়া মানে এইটোকে এনেকৈ কৰিব লাগিব আকৌ ভাঁজ কৰিব লাগিব এইখন ঠিক এনেকুৱা ধৰণৰ হৈছে আৰু এতিয়া মানে এনেকুৱা ধৰণৰ এনেকুৱাকৈ কাটিব লাগিব আকৌ কাটাখিনি হৈ গ'ল ঠিক এনেকুৱা ধৰণৰ শংকু নিচিনা কাটিব লাগিব এইটো শংকু নিচিনা হৈ গ'ল না তাৰপিছত মানে এনেকুৱাকৈ হেৰি কৰিব লাগিব তাৰপিছত ইয়াত মানে ফুটা কৰিব লাগিব ইদি মানে অলপ হেৰিকৈ ফুটা কৰি মানে এতিয়া চব চাইডেদি মানে হেৰি কৰিব লাগিব আৰু এতিয়া মই এইখিনি মানে ফুটা কৰি ল'ম প্ৰথমতে আৰু মই এতিয়া এইটো বাৰীৰ সহায়েদি মানে এইটো ফুটা কৰিম আৰু এইটো মানে বনাবলৈ হ'লে মানে এইটো চাব লাগিব যে মানে এইটো যাতে বান্ধাৰ সময় যাতে এইটো ছিঙি নাহে সেইকাৰণে মানে অলপমান দূৰত এখানি বান্ধিব লাগিব মানে ফুটাব লাগিব এতিয়া আৰু বাছ এইটো খুলি দিব লাগিব আৰু চবফালে এনেকুৱা ধৰণৰ হৈছে গেছ চাব পাৰে আমাৰ যিটো পেৰাচুট হ'ব ঠিক এনেকুৱা ধৰণৰ হ'ব মানে যেতিয়া মানে খুলে দিব তেতিয়া এনেকুৱা ধৰণৰ হ'ব মানে এতিয়া মানে আমি চাৰিওফালে মানে যিবিলাক এতিয়া ফুটা আছে এদি মানে সূতাখিনি গোটেইখিনি এনেকৈ একেলগতকৈ মানে বান্ধিব লাগিব আৰু একলগত কৰিব লাগিব এতিয়া সূতাখিনি বান্ধি যাওঁ আমাৰ মানে প্ৰায় হ'লেই আৰু এতিয়া মানে ইয়াত মানে এইটো মই সিটি বান্ধি দিম আৰু এইটো মানে ইয়াৰ তলত বান্ধিবৰ কাৰণে মই এইটো বস্তু ইউজ কৰিম আপোনালোকে যিকোনো বস্তু ইউজ কৰিব পাৰে লাগিলে চিল নাইবা কোনো ধৰণৰ লাগিলে গধুৰ বস্তু নহওক ইউজ কৰিব পাৰে মই এইখিনি ইউজ কৰিম বান্ধাৰ পিছত এনেকুৱা ধৰণৰ হৈছে আৰু এইটো মানে মই এতিয়া এনেকৈ উৰাব লাগিব আৰু এতিয়া এনেকুৱা ধৰণৰ হৈছে আমাৰ এতিয়া মানে এনেকুৱা ধৰণৰ এইটো উৰিবনে নাই সেইটো মানে মই এইটো চাবৰ কাৰণে মানে অলপমান ওখ ঠাইত যাব লাগিব ওখ ঠাইৰ পৰা মানে এইটো মানে এনেকুৱাকৈ পেলাই দিব লাগিব আৰু আমি এতিয়া মানে ডাইৰেক্ট ওখ ঠাইলৈ যাওঁ দেই তো গাইজ আৰু মই এতিয়া মানে এইটো উৰাবলৈ মানে এতিয়া ওখ ঠাইত আহি পালোঁ তলত ফালে মানে অলপমান হেৰি আছে চাপৰ ঠাই আছে আৰু এতিয়া মানে ওপৰত আহিলোঁ এইটো উৰিবনে নাই সেইটো মানে চাম এতিয়া অলপ এইটো উৰিবৰ কাৰণে মই এনেকৈ ভালকৈ বান্ধি লওঁ দেই আগত এনেকুৱাকৈ হেৰি কৰিলোঁ যিটো মানে এইটো বহুত ডাঠ পেপাৰ সেইকাৰণে উৰিবনে নাই সেইটো মই নাজানো অৱশ্যে কিন্তু এতিয়া উৰি চাম দেই বলক 1 2 3 গাইজ গাইজ এইটো চাব পাৰে এইটো মানে প্ৰথমবাৰতে ছাকচেছফুল হৈছে দেই এইখন এতিয়া মানে তলত পৰি গৈছে মানে বহুত ভাল লাগিছে দেই আৰু উৰাম দেই এতিয়া বাছ এই আমাৰ হেৰিখিনি মানে আকৌ এতিয়া উৰাম দেই মই এইটো মানে আকৌ উৰাম এতিয়া মানে যোনটো বস্তু মানে মজা লাগে মানে ভাল লাগে সেইটো মানে বহুতবাৰ কৰিবলৈ মন যায় সেইকাৰণে এইটো চাওক ৰ'বা দেই মই এইটো ভালকৈ বনাইছোঁ তেতিয়া এতিয়া মানে আকৌ এবাৰ ধুলাম দেই এইটো আৰু এতিয়া মই এই পেৰাচুটখিনি লাষ্টবাৰৰ কাৰণে ধুলাম ওপৰত ধুলাম কি হয় কেনেকুৱা হয় দেখুৱাই আছোঁ দেই এইটো পেৰাচুটখিনি এইখন মানে বহুত বতাহ আহি আছে সেইকাৰণে মানে ইমানখিনি ভাল নহয় এইটো আছিল মোৰ এটা সৰু এটা পেৰাচুট মেকিং ভিডিঅ' আগতে ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম